নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই যোনটো ভিডিঅ' বা লেখনি আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ সেই লেখনিটো আচলতে মানুহৰ ওপৰত। জীৱনত মানুহ কিমান লাগে, জীৱনত মানুহ কিয় লাগে আৰু জীৱনত মানুহ কেনেকুৱা লাগে। জন্ম আৰু মৃত্যুৰ মাজৰ পাৰ্থক্য আমি কেতিয়া অনুধাৱন কৰিব পাৰিম? অভিনয় আৰু অনুভৱৰ মাজত পাৰ্থক্য কি? আপোনালোকে এবাৰ ভাবি চাবচোন, অভিনয় কৰা আৰু অনুভৱ কৰা মানুহৰ মাজত পাৰ্থক্য কি? মোক জনাবলৈ নাপাহৰিব। আহকচোন আজি শুনি চাওঁ এই লেখনিটোতনো মই কি লিখিবলৈ চেষ্টা কৰিছোঁ। শুনিছিলোঁ জন্ম কি বা মৃত্যু কি, দেখিছিলোঁ চকুৰে, বুজিছিলোঁ নিজে। চকুৰে দেখিয়ে অনুভৱ কৰিব পৰা কিছুমান দৃশ্য, চকুৰে দেখি বা কাণেৰে শুনি মনত ধুমুহা অহা অনুভূতি। আগতে কোৱা শুনিছিলোঁ জন্ম আৰু মৃত্যুৱে জীৱনৰ একমাত্ৰ সত্য। জন্ম মৃত্যুৰ মাজৰ সময়কণহে জীৱন। কিন্তু অনুভৱৰ অভাৱ আছিল সেই তেতিয়া মানুহে কোৱা কথাবোৰ অনুধাৱন কৰিবলৈ। কিন্তু এতিয়া চাগে ডাঙৰ হৈছোঁ, বুজি উঠিছোঁ যে সঁচাকৈয়ে মানুহৰ জীৱনত মৃত্যুৱে একমাত্ৰ সত্য। মানুহে কোৱা কথাবোৰ এইবাৰ সঁচাকৈয়ে সঁচা হ'ল। মানুহ কম একেবাৰে জীৱনত। কেৱল মোৰ নহয়, প্ৰত্যেকৰে জীৱনত মানুহ কম। আচলতে অজস্ৰ মানুহ চাৰিওকাষে, পৰিয়াল, বন্ধু, অনন্য। কিন্তু মানুহ কম। বুজা মানুহ কম, বুজিবলৈ চেষ্টা কৰা মানুহ কম। কিন্তু বুজাৰ অভিনয় কৰা মানুহ বহুত। অভিনয়ৰ মুখাবোৰ চিনিবলৈ শিকা, পাৰ্থক্য বিচাৰি উলিওৱা অভিনয় আৰু অনুভৱৰ মাজত। যেতিয়া অনুভৱৰ মানুহখিনি বিচাৰি উলিয়াবা, জীৱনটো ধুনীয়া হ'ব, সুখৰ হ'ব। অভিনয়ৰ পৃথিৱীত অভিনয় কৰিবলৈ শিকা তুমি আৰু অভিনয় কৰিব নলগা হ'ব। আচলতে তেতিয়া তুমি বুজি পাবা আচলতে তুমি কোন, কি বিচাৰা তুমি বা কেনেকুৱা তুমি। অভিনয়ৰ দুমোজাত সৰুৰে পৰা ইমানেই জড়িত হৈ যোৱা যায় যে কেতিয়াও নিজকে বুজিয়ে পোৱা নাযায়। কিন্তু সেই যদি অনুভৱৰ মানুহখিনি পোৱা নহয়, তেতিয়া তুমি বুজি পাবা, নিজক জানিবা, অন্য এজনী তুমি দেখিবা তোমাৰ নিজৰ মাজত। বান্ধি ৰাখা মৰমবোৰ, কেতিয়া, কেনেকৈ আৰু ক'ত শেষ হৈ যায় কোনো নাজানে। বান্ধি ৰাখা হৃদয়ৰ কাষৰ মানুহবোৰ, যাৰ ওচৰত তুমি অভিনয় কৰিব লগা নহয়, য'ত অনুভূতি আৰু অনুভৱে স্থান পায়, অভিনয়ে নহয়। যেনেকৈ মানুহৰ জীৱনত মানুহৰ অভাৱ, তেনেকৈ মানুহৰ জীৱনত সময়ৰ অভাৱ। আপোনালোকে আপোনালোকৰ জীৱনৰ অকণমান সময় মোৰ এই ভিডিঅ'টোত দিয়াৰ বাবে বহুত ধন্যবাদ। আপোনালোকৰ যদি কিবা উপদেশ আছে প্লিজ মোক জনাব। If you have anything to share with me, please let me know in the comment section. I will try to improve. Thank you.